2025 চনৰ ৰমজান মাহৰ ফিতৰা কোনে কোনে দিব লাগিব, কিমান টকাৰ মালিক হলে আপোনাৰ ওপৰত সাদাকাতুল ফিতিৰ ৱাজিব হয়, ঘৰৰ সকলো মা বাবা ল'ৰা ছোৱালী সকলোৰে তৰফৰ পৰা ফিতৰা দিব লাগিবনে, ইয়াৰ পৰিমাণ কিমান, 2025 চনৰ ৰমজান মাহৰ ফিতৰা কিমান টকা আপুনি দিব লাগিব, কোন ঠাইত দিব, কাক দিলে আপোনাৰ ফিতৰা শুদ্ধ হ'ব, লগতে ফিতৰা আমি কিয় দিওঁ, কি কাৰণত ফিতৰা দিব লাগে, ইয়াৰ মেইন উদ্দেশ্য আৰু মকসদ কি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি প্ৰিয় দিনী মা আৰু ভনীসকল, কথাখিনি বহুত মনোযোগ সহকাৰে শুনিব, কিয়নো আমি প্ৰতিজন মুমিন মুছলমান আকিল বালিগে মাহে ৰমজানৰ ৰোজা ৰাখো, প্ৰতি বছৰে আমি ৰোজা ৰাখো, আমি সদকাতুল ফিতৰ আদায় কৰো, কিন্তু ইয়াৰ জৰুৰী মাসাইলখিনি আমি প্ৰতিজনে জানিব লাগে, কাৰণ আমি নাজানিলে হয়তো বহুত ভুলৰ কাৰণে আমাৰ সেই ফিতৰা আদায় নহয়, উচিত ঠাইত নিদিয়াৰ কাৰণে, উচিত মূল্য আমি নিদিয়াৰ কাৰণে আমাৰ ফিতৰাবোৰ আদায় নহয়, আমি ইয়াৰ কাৰণে গুনাহগাৰ হ'বলগীয়া হয়, কিয়নো সাদাকাতুল ফিতিৰ ৱাজিব হয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি প্ৰথমতে আমি জানি লওঁ সাদাকাতুল ফিতিৰ আমি কিয় দিব লাগে, ইয়াৰ মেইন উদ্দেশ্যটো কি। আবু দাউদ শৰীফত আহিছে, হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা ৰিৱায়াত হয়, ফাৰাদা ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম যাকাতাল ফিতরি তুহরাল লিসিয়ামি মিনাল লাগবি ওয়ার রাফসি ওয়া তু'মাতাল লিল মাসাকিন। হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত, আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাদাকাতুল ফিতর জাকাতুল ফিতর অর্থাৎ সাদাকাতুল ফিতর ওয়াজিব করেছে। ইয়াৰ মেইন কাৰণটো কি, কাৰণটো হৈছে যে আমি গোটেই মুমিন মুছলমান সকলে একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ কাৰণে সুবহ সাদিকৰ পৰা সূৰ্য অস্ত যোৱালৈকে গোটেই দিন পানাহাৰে থাকো, একমাত্ৰ আল্লাহৰ ৰাজি আৰু খুশি কৰাৰ কাৰণে, একমাত্ৰ আল্লাহৰ হুকুম পালনাৰ্থে আমি প্ৰতিজন মুমিন মুছলমানে হালাল খাদ্যৰ পৰা আমি বিৰত হৈ থাকো। আমি এই যে গোটেই দিন ৰোজা ৰাখিলো, ৰোজা ৰাখা অৱস্থাত আমি বহুতেই জুবানৰ হেফাজত কৰিব নোৱাৰো, বহুতেই চকুৰ হেফাজত কৰিব নোৱাৰো, বহুতেই কাণৰ হেফাজত কৰিব নোৱাৰো। এই জুবানৰ দ্বাৰা আমাৰ কিমান ধৰণৰ অহেতুক কথা বতৰা হৈ যায়, এই জুবানৰ দ্বাৰা বহুত সময়ত আমি কিমান চুগলি গিবত কৰো, বহুতেই হয়তো এইবোৰৰ পৰা আমি বাচিব নোৱাৰো, বহুতেই কাণেদি চুগলি শুনো, আমি বহুতেই চকু দি কিছুমান বস্তু আমি চাব নালাগে, আমাৰ কাৰণে নাজাইজ হয়, তাতেও আমি কেতিয়াবা চাওঁ। চুগলি গিবত মিথ্যা এইবোৰৰ পৰা আমি বহুতেই বাচিব নোৱাৰো, যাৰ কাৰণে ৰোজাৰ মাজত বহুত আচৰ পৰি যায়। আৰু আল্লাহৰ নবী জনাবি মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মতৰ কথা জানে, সেই কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাদাকাতুল ফিতর ওয়াজিব কৰিছে, যাতে মোৰ উম্মতে ৰোজা ৰাখা অৱস্থাত যিমান ভুল কৰিছিল, সৰু সুৰা যিমান ভুল কৰিছিল, সেই ভুলৰ কাৰণে ৰোজাৰ মাজত যিবোৰ আচৰাত পৰিছে, এই সাদাকাতুল ফিতর আদায় কৰিলে তেওঁলোকৰ ৰোজা যাতে শুদ্ধ হৈ যায়। এক নম্বৰ হৈছে যে ৰোজা শুদ্ধ হয়, সাদাকাতুল ফিতর আদায় কৰিলে ৰোজা শুদ্ধ হৈ যায়। দুই নম্বৰ যেটো ফায়দা, দুই নম্বৰ যেটো মকসদ, সেয়া হৈছে ঈদুল ফিতর সকলোৰে কাৰণে এটা জশ্ন হয়, এটা উৎসৱ হয়, সকলোৰে কাৰণে এটি আনন্দ হয়। সেইদিনা দুখীয়া নিচলা গৰীবসকল তেওঁলোকৰ কাৰণেও কিন্তু ঈদ হয়, টকা পইচা নাথাকাৰ কাৰণে তেওঁলোকে এই আনন্দ উপভোগ কৰিব নোৱাৰে। আমাৰ যিসকল ধনী হয় তেওঁলোকৰ ওপৰত সাদাকাতুল ফিতর ওয়াজিব কৰিছে, তেওঁলোকে যাতে সাদাকা ফিতর আদায় কৰে, আৰু যিসকল গৰীব দুখীয়া হয় তেওঁলোকেও যাতে এই দিন আনন্দ উপভোগ কৰিব পাৰে। সাদাকাতুল ফিতৰৰ দুটা উদ্দেশ্য, এটা হৈছে ৰোজা ইয়াৰ দ্বাৰা শুদ্ধ হয়, দুই নম্বৰত গৰীব দুখীয়া সকলক সহায় কৰা হয়, যাতে তেওঁলোকেও এই আনন্দৰ দিন, ফুৰ্তিৰ দিন তেওঁলোকেও যাতে এই আনন্দ ফুৰ্তি উপভোগ কৰিব পাৰে। আল্লাহু আকবার। ইছলাম মাথো এক ধৰ্মই নহয়, ই এটা সম্পূৰ্ণ জীৱন ব্যৱস্থা। আমি সমাজত কেনেকৈ কান্ধৰ লগত কান্ধ মিলাই, আমি কেনেকৈ কদম বাই কদম মিলাই আমি কেনেকৈ চলিব পাৰো, সকলোকে ইছলামে সমান চকুৰে চাইছে। ইছলাম অকল ধৰ্মই নহয়, ই এটা সম্পূৰ্ণ জীৱন ব্যৱস্থা হয়। আল্লাহু আকবার। মাহে ৰমজান আমাক শান্তিৰ বাৰ্তা দিয়ে, একতাৰ বাৰ্তা দিয়ে। ঈদুল ফিতৰে আমাক শান্তিৰ বাৰ্তা দিয়ে, সকলোৱে একতা আৰু সমন্বয় পথ যাতে আমি বাছি ল'ব পাৰো, সকলোৱে কদম কদম মিলাই যাতে আমি আগবাঢ়ি যাব পাৰো। আমাৰ সমাজ তেতিয়া আগবাঢ়ি যাব যেতিয়া আমি গৰীব দুখীয়াসকলক সহায় কৰি তেওঁলোকক উঠাই আনিম, আমাৰ কাটাৰত তেওঁলোকক থিয় কৰাম। দিনে ইছলামে এয়া আমাৰ শিক্ষা দিছে। মাহে ৰমজানৰ ৰোজা ৰাখি সাদাকাতুল ফিতর আমি আদায় কৰিব লাগে। এতিয়া কথা হ'ল কোনে কোনে সাদাকাতুল ফিতর আদায় কৰিব লাগিব।
কাৰ ওপৰত সদকাতুল ফিতিৰ ৱাজিব হয় আমি সকলোৱে কিন্তু সদকাতুল ফিতিৰ দিওঁ গৰীব দুখীয়া আমি সকলোৱে দিওঁ সকলোৱে দিব পাৰিব কোনো কথা নাই জায়েজ আছে সকলোৱে দিব পাৰিব কিন্তু ৱাজিব কাৰ ওপৰত কোনে কোনে দিয়াটো বাধ্যতামূলক হেয়া হৈছে যিসকল জাকাতৰ নিসাবৰ মালিক হয় তেওঁলোকৰ ওপৰত সদকাতুল ফিতিৰ ৱাজিব হয় জাকাতৰ নিসাব হ'ল 7.5 তোলা সোণ বা তাৰ মূল্য 52 তোলা ৰূপ বা তাৰ মূল্য অকল সোণ ৰূপ নহয় কেশ পইচা বেংকত থকা পইচা বা ব্যৱসায় কৰা বস্তু আপুনি বিজনেছৰ কাৰণে ফ্ল্যাট লৈছে এই গোটেইবোৰ মিলাই যদি 7.5 তোলা সোণ বা তাৰ মূল্য হৈ যায় 52 তোলা ৰূপ বা তাৰ মূল্য হৈ যায় এইখিনিৰ মালিক আপুনি বছৰৰ প্ৰথমতে হৈছে আৰু এটা বছৰ অতিবাহিত হৈছে তেতিয়া আপোনাৰ ওপৰত জাকাত ৱাজিব হয় কিন্তু সদকাতুল ফিতৰৰ কাৰণে এটা বছৰ পাৰ হৈ যাব নালাগে আপুনি ঈদুল ফিতৰৰ নামাজৰ আৰম্ভণিৰ আগলৈকে যদি আপুনি এইখিনি টকাৰ মালিক হৈ গৈছে 52 তোলা ৰূপ বা তাৰ মূল্যৰ মালিক হৈছে 7.5 তোলা সোণ বা তাৰ মূল্যৰ মালিক হৈছে কৰজ ধাৰ বাদ দি ইমানখিনি টকাৰ যদি ইমানখিনি সম্পত্তিৰ মালিক যদি আপুনি হৈছে আপোনাৰ ওপৰত সদকাতুল ফিতিৰ ৱাজিব হয় আৰু ঘৰৰ সকলোৰ তৰফৰ পৰা ঘৰৰ গাৰ্জেনজনে সকলোৰ তৰফৰ পৰা সদকাতুল ফিতিৰ আদায় কৰিব আমি সকলোৱে সদকাতুল ফিতিৰ আদায় কৰো কিন্তু আমি সকলোৱে আমি বেছিভাগ দেখা পোৱা যায় আমি বেছিভাগ কি কৰো 1633 গ্ৰাম গেহু বা তাৰ মূল্য আমি আদায় কৰো আমি গোটেই কম দামী খাদ্যটো আমি গৰীব দুখীয়াক দিওঁ কিন্তু হাদিস শরীফত পাঁচটা বস্তুৰ কথা আহিছে আপুনি জানে না হযরত আবু সাঈদ খুদরি রাদিয়াল্লাহু তাআলা আনহু পৰা ৰিৱায়াত হয় কুন্না নুখরিজু যাকাতাল ফিতরি সাআম মিন তুআমিন আও সাআম মিন শাঈরিন আও সাআম মিন তামারিন আও সাআম মিন আকিতিন আও সাআম মিন জাবিবিন হাদিস শরীফত পাঁচটা বস্তুৰ কথা কোৱা হৈছে আৰু বিভিন্ন ৰিৱায়াতত নামবিলাক অলপ বেলেগ বেলেগ নামো আছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ দিনতো এই পাঁচটা বস্তুৰ দ্বাৰা সদকাতুল ফিতিৰ আদায় কৰা হৈছিল যি ঠাইত যিটো ৰাইজ যিটো বেছি চলিছিল হেতু তেওঁলোকে আদায় কৰিব পাৰে আমি কিন্তু এই পাঁচটা বস্তুৰ আটাইতকৈ কম দামী যিটো হেতু আমি আদায় কৰো আৰু গেহুৰ বিষয়ে হাদিস শরীফত নিসফে সা বুলি কোৱা হৈছে 103 কিলো 264 গ্ৰাম হয় আৰু আধা স হৈছে 1633 গ্ৰাম আমি আটাইতকৈ কম দামী গেহুটোৱে আমি দিওঁ কিন্তু আমি যিসকল ধনী হয় টকা পইচা বহুত টকা পইচা আছে আমি সৰ্বোচ্চ যেটো খাদ্য ইয়াৰ দ্বাৰা আমি সদকাতুল ফিতিৰ আদায় কৰিলে আমি বেছি সওয়াব পাম সৰ্বোচ্চ যেটো মূল্য হেয়া হৈছে পনীৰ হাদিস শরীফত পনীৰৰ কথা কোৱা হৈছে সৰ্বোচ্চ ইয়াৰ মূল্য হৈছে 1850 টকা এজনৰ ফিতৰা 1850 টকা যদি আমি ধনী সকলে সৰ্বোচ্চ ফিতৰাৰ মূল্যটো দিও এজন দুখীয়া মানুহৰ ভাল হৈ যাব কোনোবা গৰীব দুখীয়া সকলে ভালকৈ ঈদ কৰিব পাৰিব আমি পৰাপক্ষক সৰ্বোচ্চটো দিব লাগে সৰ্বনিম্নটো আমি বাছি লব নালাগে আপুনি গেহুৰ মূল্যটো যদি দিয়ে 1633 গ্ৰাম গেহুৰ মূল্যটো দিলেও আপোনাৰ ফিতৰা আদায় হৈ যাব কিন্তু আপুনি সৰ্বোচ্চ মূল্যটো যদি দিয়ে আপুনি সব বেছি পাব কোনোবা গৰীব দুখীয়াৰ ভাল হ'ব আমি সেইখিনিটো বাছি লব লাগে এক নম্বৰত সৰ্বোচ্চ মূল্য যেটো হেয়া হৈছে পনীৰৰ মূল্য 3 কিলো 264 গ্ৰাম পনীৰৰ মূল্য হৈছে 1850 টকা সৰ্বোচ্চ ফিতৰাৰ মূল্যটো আমি দিব লাগে সৰ্বোচ্চ খাদ্য আপুনি এজন দুখীয়াক আপুনি দিলে দুই নম্বৰত হৈছে কিসমিস কিসমিসৰ 3 কিলো 264 গ্ৰাম কিসমিসৰ মূল্য হৈছে 880 টকা আপুনি এইটো দিব পাৰে সদকাতুল ফিতিৰ আদায় হৈ যাব তাৰ পিছত আছে খেজুৰ 3 কিলো 264 গ্ৰাম খেজুৰৰ দাম হৈছে 650 টকা আপুনি যদি খেজুৰৰ মূল্য আদায় কৰে তথাপি আপোনাৰ সদকাতুল ফিতিৰ আদায় হৈ যাব 4 নম্বৰত আহিছে পায়ৰা যেটো জব বুলি কোৱা হয় 3 কিলো 264 গ্ৰামৰ মূল্য হৈছে 150 টকা 150 টকা ইয়াও যদি আপুনি আদায় কৰে আপোনাৰ সদকাতুল ফিতিৰ আদায় হৈ যাব 5 নম্বৰত সৰ্বনিম্ন যেটো হেয়া হৈছে 1633 গ্ৰাম গেহু বা তাৰ মূল্য সদকাতুল ফিতিৰ আদায় কৰা আৰু 1633 গ্ৰাম গেহুৰ মূল্য হৈছে 70 টকা only 70 rupees আপুনি যদি 70 টকা আদায় কৰি দিয়ে সদকাতুল ফিতিৰ আদায় হৈ যাব ইয়াতকে কম নিদিব পাৰিলে বেছি দিব কোনোবাই যদি ভাবে যে মই 70 টকা ঠাইত 100 টকা দি দিও সদকাতুল ফিতিৰ আদায় হৈ যাব ইয়াতে কোনো অসুবিধা আপুনি যদি পাৰে গৰীব দুখীয়া সকলক সহায় কৰিব আৰু এই মাহত যদি বেছি বেছি সব লব বিচাৰে
তেতিয়াহ'লে সৰ্বোচ্চ মূল্যটো ধনীসকলে সৰ্বোচ্চ মূল্যটো দিয়াৰ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আমি সবো বেছি পাম আৰু গৰীব দুখীয়াসকলৰ ভাল হ'ব। তেওঁলোকে সুখে শান্তিৰে ঈদ উল ফিতৰ আদায় কৰিব, ইয়াৰ আনন্দ উপভোগ কৰিব পাৰিব। আৰু সদকাতুল ফিতৰ দিয়াৰ টাইম হৈছে ঈদ উল ফিতৰৰ নামাজত যোৱাৰ আগে আগে। ঈদ উল ফিতৰৰ দিনাখন সদকাতুল ফিতৰ আদায় কৰিব লাগে। যদি কোনোবাই ৰমজান মাহতে আদায় কৰি দিয়ে, সদকাতুল ফিতৰ ৰমজান মাহত দিব পাৰে, কোনো কথা নাই, কিন্তু ঈদৰ দিন দিয়াটো বেছি ভাল হয়। এতিয়া হওক আমি আলোচনা কৰিম সদকাতুল ফিতৰ। ফিতৰা আপুনি কাক দিলে উপযুক্ত ঠাই হ'ব, আপোনাৰ ফিতৰা আদায় হ'ব। যিসকল গৰীব দুখীয়া নিচলা মগনীয়া তেওঁলোকক আপুনি ফিতৰা দিব, ডাইৰেক্ট তেওঁলোকক দিব। আৰু মুসাফিৰ সকলক আপুনি দিব পাৰিব। আপুনি যদি আজিকালি সহজ সুবিধা হৈছে, মাদ্ৰাসাত যদি আপুনি যায় সদকা ফিতৰ আপোনাৰ পৰিয়ালৰ কিমান টকা হৈছে আপুনি হিচাপ কৰি মাদ্ৰাসাত দি দিয়ে। মাদ্ৰাসাত গৰীব দুখীয়া ল'ৰা ছোৱালীয়ে লিখা পঢ়া কৰে, কোৰআন পঢ়ে, হাদিছ পঢ়ে, তেওঁলোকৰ কাৰণে মাদ্ৰাসাত এটা গৰীব ফাউণ্ড আছে, এটা মিসকিন ফাউণ্ড আছে, প্ৰত্যেক মাদ্ৰাসাতে থাকে। আপুনি মাদ্ৰাসাত দিলে ইয়াতে কোনো ইখতিলাফ নাই, ডাইৰেক্ট আপুনি মাদ্ৰাসাত দি দিব পাৰে। আপোনাৰ ফেমিলিৰ যিমান মানুহৰ ফিতৰা হৈছে একেলগে হিচাপ কৰি আপুনি ভাগ ভাগ কৰি বেলেগ বেলেগ ঠাইত আপুনি দিব পাৰিব। আৰু গোটেইখিনি এক মাদ্ৰাসাত বা কোনো এজন দুখীয়াকো আপুনি দি দিব পাৰিব, কিন্তু আপুনি ভাগ ভাগ কৰি দিয়ক। এটা ফিতৰা এজন মিসকিনক দিলেও আদায় হ'ব, দুটা ফিতৰা এজন মিসকিনক দিলেও আদায় হ'ব, এটা ফিতৰা তিনিজন মিসকিনক দিলেও আদায় হৈ যাব। ভাগ ভাগ কৰি আপুনি দিব পাৰে, একেলগেও দিব পাৰে। 5জন মানুহ আছে, 5জনৰ ফিতৰা আপুনি একেলগে হিচাপ কৰি ৰাখি দিছে আৰু গৰীব দুখীয়াসকলক আপুনি ভগাই ভগাই দি দিছে, তথাপিও আপোনাৰ ফিতৰা আদায় হৈ যাব। কিন্তু আপুনি চাই ল'ব যে গৰীব দুখীয়া আপোনাৰ ফেমিলিত, আপোনাৰ পৰিয়ালত কোন দুখীয়া আছে। জাকাত আৰু ফিতৰা যেতিয়া আদায় কৰিব, এই মাসলাটো মনত ৰাখিব। যেতিয়া আপুনি জাকাত ফিতৰা আদায় কৰে, সৰ্বপ্ৰথম আপুনি চিন্তা কৰিব লাগিব আপোনাৰ ফেমিলি, আপোনাৰ পৰিয়ালত কোন দুখীয়া আছে। সেয়া হৈছে উপযুক্ত ঠাই। সৰ্বপ্ৰথম তেওঁলোকৰ হক হয়। যদি আপোনাৰ ফেমিলিত কোনোবা দুখীয়া আছে তেওঁলোকক আগতে দিব। যদি আপোনাৰ ফেমিলিত, আপোনাৰ পৰিয়ালত নাই, আপোনাৰ খানদানত কোনো দুখীয়া মানুহ নাই, তেতিয়া আপোনাৰ চুবুৰীয়াত কোনোবা দুখীয়া আছে নেকি আপুনি চাব। তাৰপিছত তেওঁলোকৰো যদি মাজত কোনো দুখীয়া মানুহ নাই, আপোনাৰ গাঁৱত, আশে পাশে গাঁৱত আপুনি চাব। আপোনাৰ ওচৰ চুবুৰীয়া যিমান কাষত আছে তাতে আপুনি বেছি বিচাৰিব। তেওঁলোকৰ মাজত যদি দুখীয়া মানুহ আছে তেওঁলোকক আগত দিব, তাৰপিছত দূৰত আপুনি যাব। ইয়াতে আৰু এটা কথা হ'ল যে কিছুমান আমাৰ সমাজত এনেকুৱা মানুহ আছে যিসকল নেকি নিজে সদকাতুল ফিতৰ আদায় কৰে, নিজে জাকাত দিয়ে, কিন্তু কিবা কাৰণত, কিবা এক্সিডেণ্ট হৈ যোৱাৰ কাৰণে, কিবা ডাঙৰ বিপদ হৈ যোৱাৰ কাৰণে এতিয়া তেওঁলোকৰ হাত খালী, ঈদ কৰাৰ পৰ্যন্ত পইচা নাই। আপুনি জানে তেওঁলোক দুখীয়া নহয়, কাৰো ওচৰত হাত নাপাতে, কিন্তু আপুনি সেইজনক এনেকৈ সহায় কৰিব লাগিব তেওঁ যাতে বুজি নাপায় যে আপুনি সদকাৰ পইচা দিছে, আপুনি জাকাতৰ পইচা দিছে বা ফিতৰাৰ পইচা দিছে, তেওঁ যাতে গম নাপায়। তেনেকুৱা ব্যক্তিক যদি আপুনি সহায় কৰে, আপুনি ফিতৰা আৰু জাকাতৰ পইচা দি সহায় কৰে, জাকাতৰ হকটো আদায় হ'বই, আপুনি ডাবল সওয়াব পাব। কাৰণ এনেকুৱা ব্যক্তি মানুহৰ ওচৰত কোনোদিনে হাত নাপাতে, তেওঁ নিজেই জাকাত ফিতৰা আদায় কৰে। সেইজন ব্যক্তি যেতিয়া বিপদত পৰি যায়, টকা পইচা নোহোৱা হৈ যায়, কাৰো ওচৰত হাত কোনোদিনে নাপাতে, লাগিলে ভোকতে থাকিব, কোনোদিনে মানুহৰ ওচৰত যাই নোখোজে। গতিকে হেনেকুৱা ব্যক্তিক যদি আপুনি সহায় কৰিব পাৰে, জাকাত ফিতৰা আপুনি আদায় কৰি দিব পাৰে, তেন্তে আপুনি আল্লাহ তাআলাৰ ওচৰত বেছি সন্মানীয় হ'ব। আল্লাহ তাআলা আপোনাৰ সেই ফিতৰা, সেই জাকাত বেছি পছন্দ কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি এই পবিত্ৰ ৰমজান মাহত আমি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰিব লাগে। ফিতৰা আৰু জাকাতৰ বাহিৰেও আমি বেছি বেছিকৈ পৰাপক্ষক সদকা আদায় কৰিব লাগে, গৰীব দুখীয়াসকলক সহায় কৰিব লাগে। তেওঁলোকৰ দুৱাৰ দ্বাৰা আমি যিবোৰ ইবাদত কৰিছোঁ, এই ইবাদতসমূহ আল্লাহৰ দৰবাৰত সোনকালে কবুল হ'ব। কাৰোবাৰ দোৱা আশীৰ্বাদৰ দ্বাৰা জীৱনত যিবোৰ বালা মুসিবত, বিপদ আপদ আহিবলগীয়া আছে, সেইবোৰৰ পৰা আল্লাহ ৰাব্বুল আলামিনে মুক্তি দান কৰিব। আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।